মকৰ ৰাশিৰ জাতক জাতিকাসকল 21 জুনৰ পৰা 30 জুনৰ ভিতৰত আপোনাৰ জীৱনত ঘটিব পাৰে এনে কিছুমান ঘটনা যিয়ে সলনি কৰি দিব পাৰে আপোনাৰ ভাগ্যৰ দিশ। আপুনি কি বহুদিন ধৰি অপেক্ষা কৰি আছে ধন লাভ, চাকৰিত সফলতা আৰু কোনো সুখবৰ লাভৰ বাবে? তেন্তে এই সময়খিনি আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই 10 দিনত বিশ্বব্ৰহ্মাণ্ডই আপোনালৈ পঠিয়াব পাৰে কিছুমান বিশেষ সংকেত যিয়ে বুজাই দিব যে আপোনাৰ ভাগ্য উদয়ৰ সময় ওচৰ চাপি আহিছে। টকা পইচাৰ ক্ষেত্ৰত কি অপেক্ষা কৰি আছে? প্ৰেম আৰু দাম্পত্য জীৱনত কি নতুন টাৰ্ণিং পইণ্ট আহিব? চাকৰি, ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত কেনেধৰণৰ সুযোগ লাভ কৰিব? আৰু কোন দিনটো হ'ব আটাইতকৈ শুভ? ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ শেষত মই ক'ম এটা বিশেষ প্ৰতিকাৰৰ কথাও যিয়ে বৃদ্ধি কৰিব পাৰে আপোনাৰ সৌভাগ্য আৰু ইতিবাচক শক্তি। আৰম্ভ কৰোঁ আহক মকৰ ৰাশি 21 পৰা 30 জুন 2026 সম্পূৰ্ণ ৰাশিফল। প্ৰথমতে লৈ আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। মকৰ ৰাশিৰ বাবে 21 পৰা 30 জুন 2026 ভিতৰত কেনেকুৱা হ'ব প্ৰেমৰ ক্ষেত্ৰত? মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 21 জুনৰ পৰা 30 জুনলৈকে প্ৰেম আৰু দাম্পত্য জীৱনত কিছু ইতিবাচক পৰিৱৰ্তন দেখা যাব পাৰে। যিসকলে নিজৰ অনুভূতি প্ৰকাশ কৰিব বিচাৰি আছে কিন্তু সাহস লাভ কৰা নাছিল, তেওঁলোকৰ বাবে এই সময়খিনি অনুকূল হ'ব পাৰে। মনৰ কথা সঠিকভাৱে প্ৰকাশ কৰিলে সম্পৰ্ক অধিক গভীৰ আৰু শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। অবিবাহিতসকলৰ জীৱনত নতুন কোনো ব্যক্তিৰ আগমন ঘটিব পাৰে, যাৰ লগত লাহে লাহে এক বিশেষ মানসিক সংযোগ গঢ় লৈ উঠিব পাৰে। যদিও খৰধৰ কৰি কোনো সিদ্ধান্ত লোৱাৰ সলনি সময় লৈ ব্যক্তিজনক ভালদৰে বুজিবলৈ চেষ্টা কৰাটো ভাল হ'ব। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ মাজত চলি থকা ভুল বুজাবুজি বা দূৰত্বৰ অৱসান ঘটাৰ সম্ভাৱনা আছে। একেলগে সময় কটোৱা, খোলাখুলিকৈ কথা কোৱা আৰু ইজনে সিজনৰ অনুভূতিক সন্মান জনোৱাই সম্পৰ্কক অধিক মজবুত কৰিব। দাম্পত্য জীৱনত সৰু সুৰা মতভেদ হ'ব পাৰে, যদিও সেইবোৰ ডাঙৰ সমস্যালৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা কম। ধৈৰ্য আৰু বুজাবুজিৰে আগবাঢ়িলে ঘৰখনত শান্তি আৰু সুখৰ পৰিৱেশ বজাই ৰাখিব পাৰিব। জীৱনসংগীৰ পৰা সহায় আৰু সমৰ্থন লাভ কৰা যোগো দেখা যায়। এই সময়ছোৱাত বিশেষকৈ 25, 28 আৰু 29 জুন প্ৰেম আৰু দাম্পত্য জীৱনৰ সম্পৰ্কৰ ক্ষেত্ৰত অধিক শুভ বুলি গণ্য কৰিব পাৰি। কোনো গুৰুত্বপূৰ্ণ আলোচনা, সম্পৰ্কৰ নতুন আৰম্ভণি বা ভৱিষ্যত পৰিকল্পনাৰ বাবে এই দিনসমূহ অনুকূল হ'ব পাৰে। মুঠতে ক'বলৈ গ'লে এই 10 দিনত প্ৰেম আৰু দাম্পত্য জীৱনত আন্তৰিকতা, বিশ্বাস আৰু আৱেগৰ বৃদ্ধি দেখা যাব। হৃদয়ৰ কথা হৃদয়লৈ পঠিয়াব পাৰিলে বহুদিনীয়া অমীমাংসিত বিষয়বোৰৰ সমাধান হ'ব পাৰে। এতিয়া আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। মকৰ ৰাশিৰ জাতক জাতিকাসকল এই সময়ছোৱাত আপোনাৰ কৰ্মক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। বহুদিন ধৰি যি লক্ষ্যৰ বাবে আপুনি পৰিশ্ৰম কৰি আছে তাৰ ফল লাহে লাহে দেখা পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ দায়িত্ববোধ, শৃংখলা আৰু কঠোৰ পৰিশ্ৰমে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। চাকৰিয়ালসকলৰ বাবে অফিচত নতুন দায়িত্ব বা নতুন প্ৰকল্পৰ সুযোগ আহিব পাৰে। প্ৰথমতে ই কিছু কঠিন যেন লাগিলেও শেষত ইয়াৰ ফল আপোনাৰ পক্ষে যাব পাৰে। পদোন্নতি, প্ৰশংসা বা কৰ্মক্ষেত্ৰত সুনাম লাভৰ যোগ দেখা যায়। সহকৰ্মীৰ লগত অপ্ৰয়োজনীয় তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকিলে অধিক লাভৱান হ'ব। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে 24 জুনৰ পৰা 29 জুনৰ ভিতৰত সাক্ষাৎকাৰ, আবেদন বা যোগাযোগৰ ক্ষেত্ৰত ইতিবাচক খবৰ আহিব পাৰে। ধৈৰ্য ধৰি চেষ্টা অব্যাহত ৰাখক। ব্যৱসায়ীসকলৰ বাবে ব্যৱসায়ত নতুন সুযোগ, নতুন গ্ৰাহক, নতুন যোগাযোগ বা নতুন অংশীদাৰিত্বৰ সুযোগ লাভ কৰিব পাৰে। আগতে স্থগিত হৈ থকা কোনো ব্যৱসায়িক আলোচনা পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ অনলাইন ব্যৱসায়, বিক্ৰী, বিতৰণ, শিক্ষা, পৰামৰ্শ আৰু সেৱামূলক ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলে ভাল ফলাফল লাভ কৰিব পাৰে। তথাপিও কোনো ডাঙৰ চুক্তি বা ইনভেষ্ট কৰাৰ আগতে সকলো নথিপত্ৰ আৰু চৰ্ত ভালদৰে পৰীক্ষা কৰক। অতিমাত্ৰা আত্মবিশ্বাস বা খৰধৰ কৰি লোৱা সিদ্ধান্তই ক্ষতি কৰিব পাৰে। এই সময়ত 26, 27 আৰু 29 জুন কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষভাৱে শুভ হ'ব পাৰে। এই দিশসমূহত লোৱা সঠিক পদক্ষেপে আগন্তুক মাহবোৰৰ বাবে সফলতাৰ ভেটি স্থাপন কৰিব পাৰে। মুঠতে ক'বলৈ গ'লে মকৰ ৰাশিৰ বাবে এই 10 দিন কৰ্মজীৱনত অগ্ৰগতি, নতুন সুযোগ আৰু পৰিশ্ৰমৰ ভাল ফলাফল লাভ কৰাৰ সময়। নিজৰ লক্ষ্যত অটল থাকক আৰু সফলতা আপোনাৰ দিশে আগবাঢ়ি আহিছে। তাৰপিছত আহিছোঁ স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰ। মকৰ ৰাশিৰ জাতক জাতিকাসকল এই সময়ছোৱাত স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন হ'ব পাৰে। অত্যধিক কামৰ প্ৰেছাৰ, মানসিক উদ্বেগ বা বিশ্ৰামৰ অভাৱে শৰীৰত ক্লান্তি অনুভৱ কৰাব পাৰে। সেয়েহে নিয়মীয়া বিশ্ৰাম, পৰ্যাপ্ত পৰিমাণে টোপনি পৰা আৰু সুষম আহাৰ গ্ৰহণ কৰাটো অতি জৰুৰী। স্বাস্থ্যৰ ক্ষেত্ৰত এই সময়ত হজম শক্তি,
গেছ, এচিডিটি বা সৰু সুৰা পেটৰ সমস্যাই কিছু অসুবিধা দিব পাৰে। বাহিৰৰ অস্বাস্থ্যকৰ খাদ্য কম খাই ঘৰুৱা আৰু পুষ্টিকৰ আহাৰ গ্ৰহণ কৰাটো ভাল। নিয়মীয়াকৈ খোজকঢ়া, যোগ ব্যায়াম বা প্ৰাণায়াম কৰিলে শৰীৰ আৰু মন দুয়োটা সতেজ থাকিব। মানসিক স্বাস্থ্যৰ ওপৰতো গুৰুত্ব দিয়ক। অপ্ৰয়োজনীয় চিন্তা বা নেতিবাচক ভাৱনাই মনোবল হ্ৰাস কৰিব পাৰে। ইতিবাচক চিন্তা আৰু ধ্যান ধাৰণাই যথেষ্ট সহায় কৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই সময় অধ্যয়নত মনোযোগ বৃদ্ধি কৰাৰ সময়। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষা, সাক্ষাৎকাৰ বা উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে নিজৰ পৰিশ্ৰমৰ সুফল লাভ কৰিবলৈ আৰম্ভ কৰিব পাৰে। পঢ়া শুনাত একাগ্ৰতা বঢ়াই ৰাখিলে কঠিন বিষয়সমূহ সহজে বুজি পোৱাৰ সম্ভাৱনা আছে। শিক্ষক, অভিভাৱক বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ এই সময়ত বিশেষ উপকাৰী হ'ব পাৰে। সামাজিক মাধ্যম বা অপ্ৰয়োজনীয় ব্যস্ততাই সময় নষ্ট নকৰিবলৈ চেষ্টা কৰক। 24, 28 আৰু 30 জুন শিক্ষা আৰু জ্ঞান আহৰণৰ ক্ষেত্ৰত বিশেষভাৱে অনুকূল দিন হ'ব পাৰে। নতুন কিবা শিকিবলৈ, পৰীক্ষাৰ প্ৰস্তুতি শক্তিশালী কৰিবলৈ বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ এই দিনসমূহ শুভ বুলি ধৰা যায়। মুঠতে ক'বলৈ গ'লে স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতা আৰু শিক্ষাৰ ক্ষেত্ৰত একাগ্ৰতা বজাই ৰাখিলে এই সময়ছোৱাই আপোনাক ইতিবাচক ফল আৰু আত্মবিশ্বাস প্ৰদান কৰিব। এতিয়া লৈ আহিছোঁ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 21 জুনৰ পৰা 30 জুনৰ এই সময়খিনি আৰ্থিক দিশত মধ্যমীয়া কিন্তু সম্ভাৱনাপূৰ্ণ হ'ব পাৰে। যিসকলে বহুদিন ধৰি ধন সংক্ৰান্ত কোনো কামত অপেক্ষা কৰি আছিল তেওঁলোকৰ বাবে কিছু ইতিবাচক খবৰ আহিব পাৰে। বন্ধ হৈ থকা টকা ঘূৰাই অহা, পাবলগীয়া ধন লাভ কৰা, পুৰণি ইনভেষ্টৰ পৰা সামান্য লাভ পোৱাৰ সম্ভাৱনা দেখা যায়। ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলে নতুন গ্ৰাহক বা নতুন অৰ্ডাৰৰ জৰিয়তে ইনকাম বৃদ্ধি কৰাৰ সুযোগ লাভ কৰিব পাৰে। যদিও এই সময়ত ডাঙৰ অংকৰ ইনভেষ্ট কৰাৰ আগতে ভালদৰে চিন্তা ভাৱনা কৰাটো প্ৰয়োজন। খৰধৰকৈ লোৱা আৰ্থিক সিদ্ধান্তই পিছত অনুতাপৰ কাৰণ হ'ব পাৰে। চাকৰিয়াল ব্যক্তিসকলৰ ক্ষেত্ৰত অতিৰিক্ত উপাৰ্জনৰ কোনো সুযোগ আহিব পাৰে। কিছুমানে ইনচেণ্টিভ, বোনাছ বা অতিৰিক্ত দায়িত্বৰ নিয়মিত আৰ্থিক লাভ কৰিব পাৰে। কিন্তু ইনকাম বৃদ্ধি হোৱাৰ লগে লগে খৰচো বৃদ্ধি পাব পাৰে। সেয়েহে বাজেট অনুসৰি চলাটো বেছি উপকাৰী হ'ব। ঘৰ, মাটি বা সম্পত্তি সংক্ৰান্ত কিবা বিষয়ত গুৰুত্বপূৰ্ণ আলোচনা আগবাঢ়িব পাৰে। যিসকলে সম্পত্তি কিনা বেচাৰ কথা চিন্তা কৰি আছে তেওঁলোকে সকলো নথি পত্ৰ ভালদৰে পৰীক্ষা কৰি আগবাঢ়ক। পৰিয়ালৰ সম্পত্তি সম্পৰ্কীয় কোনো পুৰণি বিষয় সমাধানৰ দিশ আগবাঢ়িব পাৰে। এই সময়ছোৱাত বিশেষকৈ 24, 27 আৰু 29 জুনত আৰ্থিক ক্ষেত্ৰত কিছু শুভ যোগ দেখা দিব পাৰে। কোনো নতুন উৎসৰ পৰা ইনকামৰ নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা নাকচ কৰিব নোৱাৰি। মুঠতে ক'বলৈ গ'লে এই 10 দিনত ধন লাভৰ যোগ আছে, কিন্তু বুদ্ধিমত্তাৰে খৰচ নিয়ন্ত্ৰণ কৰাটো সফলতাৰ মূল চাবিকাঠি হ'ব। এতিয়া লৈ আহিছোঁ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। শুভ তাৰিখ 21 জুনৰ পৰা 30 জুনৰ ভিতৰত 24, 26, 27 আৰু 29 জুন আপোনাৰ বাবে অতি শুভ আৰু ফলদায়ক হ'ব পাৰে। এই দিনসমূহত টকা পইচা, কৰ্মজীৱন, প্ৰেম আৰু ব্যক্তিগত জীৱনৰ গুৰুত্বপূৰ্ণ কাম আগবঢ়াই নিয়াৰ সুযোগ লাভ কৰিব পাৰে। শুভ সংখ্যা 4, 6, 8 আৰু 17 এই সময়ত আপোনাৰ বাবে শুভ সংখ্যা হিচাপে গণ্য হ'ব পাৰে। এই সংখ্যাবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, নথিপত্ৰ বা বিশেষ কামৰ ক্ষেত্ৰত ইতিবাচক শক্তি কঢ়িয়াই আনিব পাৰে। শুভ ৰং নীলা, ছাই বৰণীয়া আৰু সেউজীয়া ৰং এই সময়ত আপোনাৰ বাবে অধিক সৌভাগ্যসূচক হ'ব পাৰে। গুৰুত্বপূৰ্ণ কাম, সাক্ষাৎকাৰ বা বিশেষ বৈঠকত এই ৰঙৰ পোচাক বা বস্তু ব্যৱহাৰ কৰিলে আত্মবিশ্বাস বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বিশেষ প্ৰতিকাৰ, প্ৰতিদিনে পুৱা বা সন্ধিয়া শনি দেৱতাক স্মৰণ কৰি ওম শং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰক। ইয়াৰ উপৰিও শনিবাৰে দুপৰীয়া বা প্ৰয়োজনীয় ব্যক্তিক কলা তিল, কলা মাটিকালে আৰু খাদ্য দান কৰিলে শুভ ফল লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। একে সময়তে পিতৃ মাতৃ আৰু বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ ল'বলৈ চেষ্টা কৰক। তেওঁলোকৰ আশীৰ্বাদেই এই সময়ত আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি কৰাত সহায় হ'ব পাৰে। শুভ সংকেত, যদি এই সময়ছোৱাত আপুনি বাৰে বাৰে 8 সংখ্যাটো দেখা পাই থাকে, কোনো পুৰণি বন্ধুৰ পৰা অচিনাকি যোগাযোগ আহে বা বহুদিন ধৰি বন্ধ হৈ থকা কাম হঠাতে আগবাঢ়িবলৈ আৰম্ভ কৰে, তেন্তে ইয়াক ভাগ্য উদয়ৰ ইতিবাচক সংকেত বুলি গণ্য কৰিব পাৰে। বন্ধু বান্ধৱীসকল, এয়া আছিল মকৰ ৰাশিৰ বাবে 21 জুনৰ পৰা 30 জুনলৈকে 2026 সম্পূৰ্ণ ৰাশিফল। এই সময়ছোৱাত ধৈৰ্য, পৰিশ্ৰম আৰু সঠিক সিদ্ধান্তই আপোনাক সফলতাৰ পথত আগুৱাই নিব পাৰে। টকা পইচা, প্ৰেম, কৰ্ম আৰু শিক্ষাৰ ক্ষেত্ৰত যি সুযোগসমূহ আহিব
সেইবোৰ বুদ্ধিমত্তাৰে গ্ৰহণ কৰিবলৈ চেষ্টা কৰক। মনত ৰাখিব, ৰাশিফল সম্ভাৱনাৰ ইংগিত দিয়ে, কিন্তু আপোনাৰ কৰ্ম, চিন্তা আৰু সিদ্ধান্তই গঢ় দিয়ে আপোনাৰ প্ৰকৃত ভৱিষ্যত। এই ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট বক্সত জয় শনিদেৱ লিখি জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আগন্তুক দিনৰ নতুন নতুন ৰাশিফল, জ্যোতিষ আপডেট আৰু ভাগ্য উদয়ৰ বিশেষ তথ্যৰ বাবে আমাৰ লগত সংযুক্ত হৈ থাকক। আপোনাৰ জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি বিৰাজ কৰক। জয় শনিদেৱ, জয় মকৰ ৰাশি। ধন্যবাদ।